আজি AICCয়ে অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰূপে গৌৰৱ গগৈক নিযুক্তি প্ৰদান কৰিছে। মই গৌৰৱ গগৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ যে গৌৰৱ গগৈৰ নিযুক্তিয়ে কংগ্ৰেছ দলৰ সাংগঠনিক কাম কাজ ত্বৰান্বিত কৰাৰ লগতে সমগ্ৰ অসমৰ বিৰোধী ৰাজনৈতিক যি শক্তি সেই শক্তিকো ত্বৰান্বিত কৰিব। ইউনাইটেড আমাৰ যিটো ফ্ৰণ্ট আছে সেইটোকো ত্বৰান্বিত কৰিব আৰু আমি সকলোৱে মিলি নিশ্চয় 2026 চনত বিজেপি দলক পৰাভূত কৰিব পাৰিম। মই গগৈ আৰু শইকীয়া যদি উপাধি বুলি কৈছে নিশ্চয় তেওঁ ভুল কৈছে। যদি গগৈ আৰু শইকীয়া উপাধিৰ নাম কৈছে আৰু যদি গগৈ আৰু শইকীয়া যদি বিজেপি এটা সাম্প্ৰদায়িক শক্তি আৰু আন এটা ৰাষ্ট্ৰীয় দল কংগ্ৰেছ বুলি বুজাইছে, তেতিয়াহ'লে নিশ্চয় মই ভাবোঁ যে এইবাৰ সাম্প্ৰদায়িক শক্তিটোৰ এইবাৰ পৰাজয় হ'ব। হিন্দু মুছলমানৰ ৰাজনীতিটোৱে অসমৰ মানুহক আৰু আমুৱাইছে আৰু সেইকাৰণে অসমৰ মানুহে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। আমি যলৈকে যাওঁ সকলো মানুহে কয় যে নাই বিজেপিক খেদিবই লাগিব, কিন্তু বিজেপিক খেদিবৰ কাৰণে, বিজেপিক হৰুৱাবৰ কাৰণে বিৰোধীবিলাকৰ যিটো তৎপৰতা, যিবিলাক সাংগঠনিক কাম কাজ, যি ষ্ট্ৰেটেজি আৰু যি ইউনাইটেড ফ্ৰণ্ট, এইকেইটা সাজু হৈ নুঠাৰ কাৰণে মানুহবিলাক অসন্তুষ্ট হৈ আছিলে। সেইকাৰণে এতিয়া গৌৰৱ গগৈৰ কাৰ্যকালত মই আশা কৰিম তিনিটা বস্তু। এটা হ'ল যে কংগ্ৰেছ শক্তিশালী হৈ উঠক। দ্বিতীয়তে মই আশা কৰিম যে 2026 চনৰ কাৰণে তেওঁলোকে ৰণনীতি তৈয়াৰ কৰক, তেওঁলোকৰ নিজৰ সাংগঠনিক শক্তি বঢ়াৰ লগতে। আৰু তৃতীয়তে বিৰোধী শক্তিবিলাকক ঐক্যবদ্ধ কৰি 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে এটা বিৰোধী ঐক্য মঞ্চৰ কাৰণে গৌৰৱ গগৈ আন্তৰিকতাৰে কাম কৰক আৰু বিৰোধীক ঐক্যবদ্ধ কৰক। এই তিনিটা কাম কৰিলে 2026ত আমি বিজেপিক হৰুৱাব পাৰিম। হিন্দু সাম্প্ৰদায়িক দল বিজেপিক হৰুৱাব পাৰিম, মুছলমান সাম্প্ৰদায়িক দল AIDF-ক হৰুৱাব পাৰিম আৰু তেতিয়া অসমত গণতন্ত্ৰ আকৌ প্ৰতিষ্ঠা হ'ব। আৰু যদি নহয় তেতিয়াহ'লে আকৌ বিজেপি আহিব। গতিকে এইবাৰ গৌৰৱ গগৈৰ ওপৰত, প্ৰদেশ কংগ্ৰেছৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰিব। আশা কৰোঁ আজি গৌৰৱ গগৈ ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰাৰ লগে লগে একেটা সময়তে তেখেতক 2026 কাৰণে ঐক্যবদ্ধভাৱে আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছোঁ।